নেৰেশ্যন কাক বোলে ই কেই প্ৰকাৰৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্ট নেৰেশ্যন লৈ আমি কেনেকৈ পৰিৱৰ্তন কৰিম এছাৰ্টিভ সেন্টেন্স ইন্টাৰগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সত বা এক্সক্লামেটৰী সেন্টেন্সত আমি কেনেকৈ পৰিৱৰ্তন কৰিম এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম তো হেল্ল' ফ্ৰেণ্ডছ মই মফিজুৰ ৰহমান আপোনালোকক ৱেলকাম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আজিৰ এই ভিডিঅ'টোত আমি নেৰেশ্যন সম্পৰ্কে আলোচনা কৰিম নেৰেশ্যন যদি কয় যে নেৰেশ্যন কাক কোৱা হয় নেৰেশ্যন একচুৱেলি আমি আমাৰ দৈনন্দিন জীৱনতো নেৰেশ্যন ইউজ কৰি থাকোঁ নেৰেশ্যনক অসমীয়াত কোৱা হয় উক্তি কিছুমানে স্পীচ বুলিও কয় ধৰি লওঁ দুজন বন্ধু আছে ৰাম আৰু শ্যাম এদিনাখন ৰাম কি কৰিছিল স্কুল যোৱা নাছিল তো শ্যাম আৰু ৰাম ক্লাছমেট হয় সি ডেইলি স্কুল যোৱাৰ সময়ত ৰামক সুধি যায় তুমি স্কুল যাবানে বা যদি যায় একেলগে কৈছিল তো এদিনাখন কি কৰিছিল ৰামে স্কুললৈ যোৱা নাছিল কাৰণ কি আছিল ৰামৰ কি আছিল বেমাৰ হৈছিল তো ৰামে শ্যামক কৈছিল ৰাম said to শ্যাম কি কৈছিল আই এম ইল এই কথাষাৰ যে আই এম ইল এইটো কিন্তু কোনে কৈছে ৰামে কৈছে তো ৰামে কোৱা কথাখিনি কি কৰিছিল শ্যামে স্কুলত গৈ টিচাৰ এদিন সুধিছিল যে কি কৰা আছিল ৰামে কিয় স্কুল অহা নাই যিহেতু শ্যাম একেলগে আহে ক্লাছমেট হয় একেলগে আহে বন্ধুও আছে ভাল তো শ্যামে তেতিয়া উত্তৰ দিছিল ছাৰ ৰাম said to me ৰাম said to me দি দিলোঁ একে কথা শ্যাম বা মি যিহেতু শ্যামে কথাষাৰ কৈ আছে আই এম ইল ইয়াত আই এম ইল কথাষাৰ কোনে কৈছিল ৰামে কৈছিল আৰু ৰামে কোৱা কথাখিনি শ্যামে কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈয়ে ছাৰক অৱগত কৰাইছিল যে আই এম ইল মানে শ্যাম নহয় আই এম ইল মানে ৰামে কৈছিল যে আই এম ইল এই কথাখিনিয়ে কৈছিল তো দেখা গৈছিল ৰামৰ কথাখিনি শ্যামে কি কৰিছিল ছাৰক হুবাহু যিটো আছে সেইটোৱে জনাইছিল এইবাৰ ৰামৰ কথাখিনি শ্যামে নিজৰ ধৰণেও ক'ব পাৰে কেনেকুৱা ৰাম told me that he was ill ৰামে মোক কৈছিল যে তেওঁৰ কি হৈছে তেওঁৰ হেনো বেমাৰ হৈছে তো এই কথাষাৰ যদি আমি চাওঁ কি হয় প্ৰথমতে ৰাম said to me ৰামে মোক কৈছিল আই এম ইল মই অসুস্থ অৰ্থাৎ ৰামে ইয়াত আই মানে কাক বুজাইছে ৰামক বুজাইছে ৰামৰ কথাখিনি শ্যামে কি কৰিছিল টিচাৰক হুবাহু জনাইছিল কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাছিল কিন্তু শ্যামে এইবাৰ কি কৰিলে পৰিৱৰ্তন কৰিলে কেনেকুৱা পৰিৱৰ্তন ৰাম told me মানে শ্যামৰ কথা কৈছোঁ মই ডেট ইয়াত কমাৰ ঠাইত কি হৈছে ডেট হি ৱাজ ইল আগতে কি আছিল ৰাম আছিল আই বুজাইছিল এইবাৰ আইটো পৰিৱৰ্তন হৈ হি হৈছে তো ইয়াৰ অৰ্থটো কি হ'ব ৰামে মোক কৈছিল যে তেওঁৰ হেনো কি হৈছে বেমাৰ হৈছে তেওঁৰ কি হৈছে বেমাৰ হৈছে সেইকাৰণে স্কুললৈ আহিব পৰা নাই তো এইবাৰ কি কৰিছে ৰাম যিটো আই আছিল ফাৰ্ষ্ট পাৰ্চনটো কি হৈছে থাৰ্ড পাৰ্চন হৈ গৈছে অৰ্থাৎ ৰামৰ কথাখিনি সি টিচাৰক হুবাহু নকৈ সি নিজৰ ধৰণে কৈছে তো আমি কথাষাৰ যদি ছামাৰাইজ কৰোঁ যে বক্তা এজনৰ কথা আমি যদি হুবাহু কওঁ তাক কোৱা হ'ব এই যে এইটো আছে এইটো কোৱা হ'ব ডাইৰেক্ট নেৰেশ্যন এইটো কি ডাইৰেক্ট নেৰেশ্যন আৰু এইবাৰ যে পৰিৱৰ্তন হ'ল বক্তাৰ কথাখিনি আমি যিদৰে কৈছে সেইদৰে নহয় আমি আমাৰ দৰে কওঁ সেইটো হ'ব কি ইনডাইৰেক্ট নেৰেশ্যন তো আশা কৰোঁ আপোনালোকে বুজি পাইছে যে ডাইৰেক্ট নেৰেশ্যন কাক কয় আৰু ইনডাইৰেক্ট নেৰেশ্যন কাক কয় বা নেৰেশ্যন কাক কয় আমি বক্তা এজনৰ কথা আমি আমাৰ নিজৰ ধৰণেও ক'ব পাৰোঁ বা বক্তা এজনে কোৱাৰ ধৰণে আমি ক'ব পাৰোঁ তাকে কোৱা হয় নেৰেশ্যন আমি কি দেখা পালোঁ যে ডাইৰেক্ট নেৰেশ্যনত কি হয় বক্তাৰ কথাখিনি হুবাহু তুলি দিয়া থাকে তাত আই থাকে বা ইউ থাকে তেনেকুৱা থাকে তো তাৰ কথাখিনি কি হয় বক্তাৰ কথাখিনি কি হয় ইনভাৰ্টেড কমাৰ ভিতৰত ৰখা হয় এতিয়া চাম এই যিটো গোটেই এটা ক্ল'জ এই গোটেইটো এটা ক্ল'জ কমাৰ আগত যিখিনি আছে ইয়াক কোৱা হয় ৰিপৰ্টিং ক্ল'জ পিছৰখিনি কোৱা হয় অৰ্থাৎ ঊৰ্ধ্বকমাৰ ভিতৰত থকাখিনি কোৱা হয় ৰিপৰ্টেড ক্ল'জ
এতিয়া চাওঁ এই দুটা ক্লজতে কি আছে দুটা এটাকৈ ভাৰ্ব আছে যেনেকুৱা ইয়াত আছে said saidটো ভাৰ্ব এইটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব ঠিক সেইদৰে ইয়াতো এমটো হৈছে ভাৰ্ব এই ভাৰ্বটো কোৱা হয় ৰিপৰ্টেড ভাৰ্ব তো আমি এই কথাখিনি আমাৰ মনত ৰাখিব লাগিব কাৰণ আমি যেতিয়া আগবাঢ়ি যাম তেতিয়া আৰু নকওঁ যে কাৰ ভাৰ্ব তেতিয়া আমি ক'ম ৰিপৰ্টিং ভাৰ্ব বা ৰিপৰ্টেড ভাৰ্ব ৰিপৰ্টিং ক্লজ বা ৰিপৰ্টেড ক্লজ এইখিনি আমাৰ মনত ৰাখিব তো এইখিনিতে মই এটা কথা মনত ৰাখিব খোজোঁ যে আপোনালোকে কি কৰিব নেৰেশ্যন এটা সদায় ছাছপেন্স মুভিৰ দৰে মনত ৰাখিব কাৰণ ছাছপেন্স মুভিখিনি কি হয় মাজতে আৰম্ভ হৈ যায় আৰু লাহে 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 আমি প্ৰতিটো কথা গম পাওঁ যে একচুৱেলি আচল ঘটনাটো কি আছিল বা মাৰ্ডাৰ কৰিছিল ঠিক সেইদৰে আমাৰ নেৰেশ্যনো কি কৰিব লাগিব আমাৰ মনত ৰাখিব লাগিব একেবাৰে আৰম্ভ হৈ যায় মাজতে ক'তবা ডেট আহিছে টেন্সৰ পৰিৱৰ্তন হৈছে সবেই পৰিৱৰ্তন হৈছে আমি লাহে লাহে আগবাঢ়িম কেনেকৈ পৰিৱৰ্তন হ'ল কিয় পৰিৱৰ্তন নহ'ল এই আটাইখিনি আমি জানিম আমি ডাইৰেক্ট নেৰেশ্যন এটাক ইনডাইৰেক্ট লৈ পৰিৱৰ্তন কৰোঁতে বা ইনডাইৰেক্ট নেৰেশ্যন এটাক ডাইৰেক্ট লৈ পৰিৱৰ্তন কৰোঁতে আমাৰ চাৰিটা পৰিৱৰ্তন কৰিব লাগিব সেইকেইটা হৈছে নম্বৰ 1 প্ৰনাউনৰ পৰিৱৰ্তন নম্বৰ 2 টেন্সৰ পৰিৱৰ্তন নম্বৰ 3 টাইম এক্সপ্ৰেছন অৰ্থাৎ তাত যদি টাইম বুজোৱা যিবোৰ এডভাৰ্ব থাকিব সেইবোৰ পৰিৱৰ্তন হ'ব যেনেকুৱা নাও যদি থাকে সেইটো হ'ব নাও দেন টুডে ডেট ডে য়েষ্টাৰডে দ্য ডে বিফৰ এনেকৈ পৰিৱৰ্তন হ'ব তো ঠিক সেইদৰে প্লেচ এক্সপ্ৰেছন মানে ঠাই যিখিনি বুজায় যে হিয়াৰ সেইটো হ'ব দিয়াৰ তো আমি এইখিনি জানিম যে কেতিয়া পৰিৱৰ্তন হয় আৰু এটা কথা মনত ৰাখিব লাগিব টাইম আৰু প্লেচ এক্সপ্ৰেছন এই দুটা কি হয় যদি সেই বাক্যটোত থাকে তেতিয়াহে পৰিৱৰ্তন কৰিম আৰু নহ'লে আমাক পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই কাৰণ তাততো নায়েই কাক পৰিৱৰ্তন কৰিম আৰু এটা পৰিৱৰ্তন কৰাইছে প্ৰনাউনৰ পৰিৱৰ্তন কেনেকৈ পৰিৱৰ্তন কৰা হয় মই লিখি দি আছোঁ আনটো 2 নম্বৰ যিটো আছে যিটো টেন্সৰ পৰিৱৰ্তন সেই পৰিৱৰ্তনটো সদায় নহয় কেতিয়া পৰিৱৰ্তন কৰিব লাগে আৰু কেতিয়া পৰিৱৰ্তন কৰিব নালাগে মই নিশ্চয় আগলৈ আলোচনা কৰি আছোঁ ৰাম said I am ill এইটো হৈছে ডাইৰেক্ট নেৰেশ্যন ইয়াক ইনডাইৰেক্ট লৈ পৰিৱৰ্তন কৰোঁতে আমি কেনেকৈ পৰিৱৰ্তন কৰিম এবাৰ আৰু লক্ষ্য কৰিম ৰাম said কমাৰ ঠাইত কি হয় ডেট তো আমি ফাৰ্ষ্ট যিটো ৰুলছ যদি কওঁ যে ৰুলছটো হ'ল কমাৰ ঠাইত কি হয় ডেট হ'ব সাধাৰণতে কি হয় ডাইৰেক্ট নেৰেশ্যন এটাক ইনডাইৰেক্ট নেৰেশ্যনলৈ আমি যেতিয়া পৰিৱৰ্তন কৰিম তেতিয়া কমাৰ ঠাইত আমি কি দিম ডেট দিম তাৰপিছত কি হয় এইটো আই আছে আইটো কি হয় প্ৰনাউন হয় প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব পাৰ্টছ অফ স্পীচত আছে মই নিশ্চয় ইয়াৰ ওপৰত 2 এদিনতে এটা ভিডিঅ' বনাম তাত চাই ল'ব তো আমি জানো নাউন কি প্ৰনাউন কি আছে আই ইয়াত আইটো হি কিয় হ'ল কাৰণ এই আইটোৱে এই ৰামক বুজাইছে অৰ্থাৎ ৰাম হৈছে থাৰ্ড পাৰ্চন এজন ব্যক্তি আমি জানো ফাৰ্ষ্ট পাৰ্চন আই ছেকেণ্ড পাৰ্চন ইউ আৰু পৃথিৱীৰ চব বস্তু হৈছে থাৰ্ড পাৰ্চন ইয়াত থাৰ্ড পাৰ্চন যদি এজনক বুজায় হি মানে পুৰুষক বুজায় আৰু যদি কি হয় বহুতক বুজায় তেতিয়া হ'ব দে পুৰুষ বা মহিলা যিয়ে হওক তেতিয়া কি হ'ব বহু বচন হ'লে দে হ'ব তো এতিয়া চাওঁ ইয়াত কি হ'ল ৰাম আছে ৰামটো কি হয় থাৰ্ড পাৰ্চন আমি জানো ছাবজেক্ট আই আছে আইৰ যদি থাকে তেতিয়া থাৰ্ড পাৰ্চনৰ ছাবজেক্ট হৈছে হি আমাৰ মনত ৰাখিব লাগিব ইয়াত যদি ছাবজেক্ট থাকে আমিও ছাবজেক্ট দিম অবজেক্ট থাকিলে অবজেক্ট দিম লাহে লাহে বস্তুখিনি আলোচনা কৰিম সেইকাৰণে মই কৈছোঁ নেৰেশ্যন মানে হৈছে এটা ছাছপেন্স মুভি লাহে 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 আমি গম পাওঁ যে কিয় এইখিনি পৰিৱৰ্তন কিয় হ'ল তো আমি ফাৰ্ষ্ট যিটো হয় আমি জানিব পাৰিলোঁ কমাৰ ঠাইত দিয়াত হ'ল আই থাকিলে হি হয় তো এইবাৰ নিশ্চয় মই আলোচনা কৰিম প্ৰনাউনৰ পৰিৱৰ্তন তো কি হ'ল তাৰপিছত এমটো আছে যে এম এইটো কি হৈছে এম ইজ আৰ ইয়াৰ পাষ্ট হৈছে ৱাজ বা ৱেৰ তো হিৰ লগত কি হয় ৱাজ হয় তাৰপিছত ইল যিখিনি আছে আহি গ'ল ইল দেখা গ'ল কি হয় ইয়াত আমি কমাৰ ঠাইত কি দিলোঁ ডেট দিলোঁ এমটো কি হৈ গ'ল ৱাজ হ'ল আৰু আইটো হি হ'ল তো পৰিৱৰ্তন কি হ'ল কমাৰ ঠাইত ডেট আইৰ ঠাইত হি এম ইজ আৰ হৈছে ৱাজ বা ৱেৰ যিটো আছে হ'ব তো এই আইটো যে হি হ'ল ইয়াক কোৱা হয় প্ৰনাউনৰ পৰিৱৰ্তন আৰু ইয়াক কোৱা হ'ব টেন্সৰ পৰিৱৰ্তন এম ইজ আৰ এইটো হৈছে এম
বা ইজ বা আর এটা হচ্ছে প্রেজেন্ট ফর্ম ইয়ার পাস্ট হব ওয়াজ বা ওয়ের প্রেজেন্ট ফর্মত এম ইজ আর যদি থাকে সেইটো পৰিৱৰ্তন হয় কিয় পৰিৱৰ্তন হয় আমি লাহে লাহে আলোচনা এতিয়া আমি চাম প্ৰনাউনৰ পৰিৱৰ্তন কি থাকিলে কি প্ৰনাউন পৰিৱৰ্তন হ'ব যদি আই থাকে ৰিপৰ্টেড ক্লজত আই যদি থাকে এইটো হ'ব কি হি নহ'লে শি মি থাকিলে হিম নহ'লে হাৰ মাই থাকিলে হিজ নহ'লে হাৰ উই থাকিলে হয় দে আছ থাকিলে দেম আৱাৰ থাকিলে হয় দেয়াৰ ইউ যেতিয়া ছাবজেক্ট হিচাপে থাকিব এতিয়া এইবিলাক লাহে লাহে আগবাঢ়ি যাম তেতিয়া আমি বুজি পাম কেতিয়া ছাবজেক্ট হিচাপে ইউ যদি থাকে কি পৰিৱৰ্তন হ'ব এইটো আই হ'ব নহ'লে উই হ'ব মানে যেতিয়া ফাৰ্ষ্ট পাৰ্চনক বুজা হ'ব এতিয়া যদি মুখতে মই কৈ দিওঁ সেইবিলাক বুজাত অলপ অসুবিধা হ'ব সেইকাৰণে আমি যেতিয়া ৰুলছ আগবাঢ়ি যাম এক্সাম্পল দেখুৱাই বুজাই দিম তেতিয়া হয়তো নিশ্চয় আপোনালোকে বুজি পাব যে কেতিয়া আই হ'ব কেতিয়া উই হ'ব কেতিয়া হি হ'ব নহ'লে শি নহ'লে দে এইটো হৈছে কি ইউ যেতিয়া ছাবজেক্ট হিচাপত থাকিব ইউ যেতিয়া অবজেক্ট হিচাপত থাকিব তেতিয়া মি আছ হিম হাৰ নহ'লে কি হ'ব দেম ঠিক সেইদৰে ইয়ৰ যদি থাকে তেতিয়া কি হ'ব মাই আৱাৰ হিজ হাৰ দেয়াৰ আপোনালোকে পাৰিলে এইখিনি আগত লিখি ল'ব মই যেতিয়া নেক্সটত আগবাঢ়ি যাম লাহে লাহে মই এইখিনি কথা বুজাই দিম আপোনালোকে লিখি লওক বৰ্তমান আপোনালোকে স্কিপ নকৰিব গোটেইখিনি যাব যদি কোনো ধৰণৰ প্ৰব্লেম পায় মোক প্ৰশ্ন কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই নিশ্চয় প্ৰয়োজন হ'লে এটা ব্লেক ভিডিঅ' বনাই হ'লেও এইটো বুজাই দিয়াৰ চেষ্টা কৰিম নহ'লে আপোনাৰ যদি ইনবক্সতে মোৰ উত্তৰ দিয়াৰ সমৰ্থন হয় মই নিশ্চয় উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম তো সেইকাৰণে মই কওঁ আপোনালোকে পাৰিলে মোৰ ফেচবুক পেজ এটা আছে মফিজুৰ ৰহমান বুলি পেজ আছে সেই পেজটোত আপোনালোকে ফ'ল' কৰক তাত আপোনালোকে যি প্ৰশ্ন কৰে মই নিশ্চয় তাত ডাইৰেক্ট আপোনালোকৰ লগত উত্তৰ দিয়াৰ চেষ্টা কৰিম তো আমি এতিয়া চাম টেন্সৰ পৰিৱৰ্তন টেন্স যেতিয়া প্ৰয়োজন হ'ব টেন্সৰ পৰিৱৰ্তন কৰিব লগা হয় কেতিয়া পৰিৱৰ্তন কৰিব লগা হয় মই নিশ্চয় আলোচনা কৰিম আমি যেতিয়া পৰিৱৰ্তন কৰিম তেতিয়া এইটো যদি ৰিপৰ্টেড ক্লজটো আমি কিন্তু পৰিৱৰ্তন কৰিম ৰিপৰ্টেড ক্লজ মানে উইদিন ইনভাৰ্টেড কমাৰ ভিতৰত যিটো থাকে সেইটো যেতিয়া আমি পৰিৱৰ্তন কৰিম সেইটো যদি অৰ্থাৎ ৰিপৰ্টেড ক্লজৰ টেন্সটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় এইটো হ'ব পাষ্ট ইনডিফিনিট মই চমুকৈ লিখিছোঁ এইটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় সেইটো হ'ব পাষ্ট কণ্টিনিউৱাছ এইটো যদি প্ৰেজেণ্ট পাৰফেক্ট হয় সেইটো হ'ব পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ তো আমি প্ৰথম চাৰিটো আমি কেনেকৈ মনত ৰাখিম যিটো প্ৰেজেণ্ট থাকিব সেইটোৰ পাষ্ট হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট আৰু পিছৰ দুটা আমি কেনেকৈ মনত ৰাখিম পাষ্টৰ চাৰিটা টেন্স পাষ্ট ইনডিফিনিট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ যেতিয়া পাষ্ট ইনডিফিনিট হ'ব সেইটোত গৈ তিনক ধৰিব পাষ্ট পাৰফেক্টক ধৰিব মানে এক গৈ তিনিক ধৰিব আৰু যেতিয়া পাষ্ট কণ্টিনিউৱাছ হয় তেতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় অৰ্থাৎ চাৰি ধৰিব দুই গৈ চাৰিক ধৰিব এক গৈ তিনিক ধৰিব আমি এক গৈ তিনিক ধৰিব আৰু দুই গৈ চাৰিক ধৰিব এইখিনি আমাৰ যদি মনত ৰাখোঁ তেতিয়া আমাৰ পাষ্টখিনি মনত থাকিব আৰু প্ৰেজেণ্টৰখিনি যে প্ৰেজেণ্টৰ যিটো হ'ব সেইটো পাষ্টৰ সেইটো হ'ব এইখিনি আমাৰ যথেষ্ট এতিয়া ফিউচাৰৰ বেলিকা ফিউচাৰত যদি কি হয় আমি যদি ফিউচাৰত শ্বেল অৰ উইল হয় আমাৰ মনত ৰাখিব লাগিব এইটো কি হ'ব শুড নহ'লে এইটো উড হ'ব চাম টাইম এক্সপ্ৰেশ্যন আৰু প্লেচ এক্সপ্ৰেশ্যনখিনি কেনেকৈ পৰিৱৰ্তন হয় যদি ডাইৰেক্ট নেৰেশ্যনত নাও থাকে তেতিয়া হ'ব সেইটো কি দেন টুডে থাকিলে কি হ'ব ডেট ডে টু নাইট ডেট নাইট টুমৰো যদি থাকে দ্য নেক্সট ডে যদি থাকে দ্য ফ্ল'য়িং ডে য়েষ্টাৰডে দ্য প্ৰিভিয়াছ ডে বা দ্য ডে বিফৰ লাষ্ট উইক দ্য প্ৰিভিয়াছ উইক বা উইক বিফৰ লাষ্ট নাইট যদিও থাকে তেতিয়া হ'ব দ্য প্ৰিভিয়াছ নাইট মানে লাষ্টৰ লগত যিটো যোগ হ'ব সেইটো হ'ব কি প্ৰিভিয়াছ তাৰ পিছত এইটো যোগ হ'ব একো থাকিলে কি হয় বিফৰ হয় হিয়াৰ থাকিলে কি হয় দেয়াৰ হয় দিছ থাকিলে ডেট THESE দিছটো হ'ব দ'জ তো এইখিনি আমি কি কৰিম প্লেচ আৰু টাইম এক্সপ্ৰেশ্যনখিনি পৰিৱৰ্তন কৰা আমি বুজিবলৈ আপোনালোকে এইখিনি লিখি ল'ব যাতে আপোনাৰ কি হয় নেক্সট টাইম পঢ়াত আপোনালোকৰ অসুবিধা নহয় আৰু এইখিনি আৰু দেখাৰ প্ৰয়োজন নহয় তো এতিয়া আমি নেক্সট পৰ্যায়লৈ যাওঁ কেতিয়া টেন্সৰ পৰিৱৰ্তন হয় আৰু কেতিয়া টেন্সৰ পৰিৱৰ্তন নহয় ফ্ৰেণ্ডছ এতিয়া আমি জানিম ডাইৰেক্ট নেৰেশ্যন এটাক ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁতে কেতিয়া এই ৰিপৰ্টেড ক্লজটোৰ টেন্সৰ পৰিৱৰ্তন হয় তো চাওঁ আমি ইয়াতে যদি দেখোঁ যে ৰিপৰ্টিং ভাৰ্বটো কি আছে
said অৰ্থাৎ past tenseত আছে যেতিয়াই আমি দেখিম যে ৰিপৰ্টিং ভাৰ্বটো past ফৰ্মত আছে প্ৰেজেন্ট বা ফিউচাৰত নহয় তেতিয়া কি হ'ব এই ৰিপৰ্টেড ক্লজটোৰ টেন্সৰ পৰিৱৰ্তন হ'ব তো ইয়াত কি আছে হি said to ইয়াৰ ঠাইত আমি লিখিব পাৰোঁ told me কমাৰ ঠাইত কি হ'ব that আইটো কাক বুজাইছে হিক বুজাইছে আই হেভ ডান দ্য ৱৰ্ক তেওঁ কৈ আছিল মোক তো তেওঁ কৈ আছিল কি মই কামটো কৰিলোঁ তো আইটো কাক বুজাইছে তেওঁক বুজাইছে তেতিয়াহ'লে কি হ'ব হি এতিয়া টেন্সৰ পৰিৱৰ্তন মই অলপ আগতে যিটো দিলোঁ যে কি হয় প্ৰেজেণ্ট ইনডিফিনিট থাকিলে পাষ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট তো ইয়াতে কি আছে আই হেভ ডান দ্য ৱৰ্ক প্ৰেজেণ্ট পাৰফেক্ট টেন্স তো এইটো হ'ব পাষ্ট পাৰফেক্ট তো ছাবজেক্ট আহিল হি তাৰপিছত হেভটো কি হ'ব হেড ডান দ্য ৱৰ্ক তো এইদৰে আমি বুজি পালোঁ কি যেতিয়া কি হয় ৰিপৰ্টিং ভাৰ্বটো কি হয় পাষ্ট ফৰ্মত থাকে তেতিয়াহে আমাৰ টেন্সৰ পৰিৱৰ্তন কৰিব লাগে তো যদি কি হয় প্ৰেজেণ্ট বা ফিউচাৰ ফৰ্মত থাকে তেতিয়া কিন্তু টেন্সৰ পৰিৱৰ্তন অৰ্থাৎ এই ৰিপৰ্টেড ক্লজটোৰ পৰিৱৰ্তন নহয় এতিয়া চাওঁ এই বাক্যটো যদি আমি লক্ষ্য কৰোঁ হি ছেইড টু মি তেওঁ মোক কৈছিল আই অলৱেজ গ' টু স্কুল অন ফুট মই সদায় কি কৰি যাওঁ খোজকাঢ়ি স্কুললৈ যাওঁ তো এইটো কি কৰিছে ব্যক্তিজনৰ অভ্যাস বুজাইছে যে মই সদায় কি কৰি যাওঁ খোজকাঢ়ি স্কুললৈ যাওঁ ঠিক সেইদৰে দ্য টিচাৰ ছেইড দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে তো আমি দেখা পালোঁ প্ৰথম বাক্যটোৱে কি কৰিছে এজন অভ্যাস বুজাইছে মানুহজনে কি কৰে সদায় খোজকাঢ়ি স্কুললৈ যায় আৰু দ্বিতীয় বাক্যটোৰ যিটো ৰিপৰ্টেড ক্লজ আছে সেইটো কি কৰে এটা চিৰসত্য বাক্য বুজাইছে তো এইদৰে কি দেখা যায় যদি কি হয় এইফালে ৰিপৰ্টেড ক্লজটো অভ্যাসগত বাক্য বুজায় বা চিৰসত্য বাক্য বুজায় তেতিয়া আমি এইখিনি যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যন ল'ম এইটো ডাইৰেক্ট নেৰেশ্যনৰ পৰা যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন ল'ম তেতিয়া আমাৰ ইয়াৰ টেন্সৰ পৰিৱৰ্তন নহ'ব অৰ্থাৎ ৰিপৰ্টেড ক্লজটো যি টেন্সত আছে সেই টেন্সতে হ'ব তেতিয়া আমি চাওঁ হি ছেইড টু মি ইয়াক আমি লিখিব পাৰোঁ হি told me কমাৰ ঠাইত কি হয় that আইটো কি হ'ব তো এই আইটো কাক বুজাইছে হিক বুজাইছে আৰু হি ছেইড টু মি তেওঁ মোক কৈছিল আই অলৱেজ গ' টু স্কুল মই সদায় স্কুললৈ কি যাওঁ খোজকাঢ়ি যাওঁ তো এইটো আইটো কাক বুজাইছে হিক বুজাইছে তো ইয়াত আইটোৱে যেতিয়া আমি ইনডাইৰেক্টত পৰিৱৰ্তন কৰিম তেতিয়া কি হ'ব আইটো হি লৈ পৰিৱৰ্তন হ'ব তাৰপিছত অলৱেজ এইটো অভ্যাস বুজাইছে তাৰপিছত এতিয়া চাওঁ বহুজনে ইয়াতে ভুল কৰে গ'টো গ' ৰাখে এইটো নহয় আমাক চাব লাগিব ইয়াৰ এইখিনিতে বহুতে ভুল কৰা দেখা যায় যে ইয়াত কি আছে আই অলৱেজ গ' এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স এইটো আছে আইটো ফাৰ্ষ্ট পাৰ্চন কাৰণে গ'টো যিদৰে আছে গ' থাকি গৈছে কিন্তু যেতিয়া আমি ইয়াক পৰিৱৰ্তন কৰিছোঁ আই ঠাইত কি পাইছোঁ হি পাইছোঁ হিটো হৈছে থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ তেতিয়া আমি জানো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত কি হয় ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হয় ইয়াতে গ' আছে গ'জ হ'ব তাৰপিছত বাকীখিনি একে থাকি দিব টু স্কুল অন ফুট তো এইখিনিতে মই এটা কথা ক'ব খোজোঁ যিসকলে মোৰ টেন্সৰ ভিডিঅ'খিনি চোৱা নাই সেইসকলে টেন্সৰ ভিডিঅ'খিনি চাব তেতিয়া হয় আমাৰ টেন্সত আমাৰ অসুবিধা নহয় যে কি থাকিলে কি হয় কি কোনটো টেন্সৰ গঠনটো কি কেতিয়া কি পৰিৱৰ্তন হ'ব ভাৰ্বৰ সেই আটাইখিনি বস্তু মই টেন্সত আলোচনা কৰিছোঁ এতিয়া চাওঁ 2 নম্বৰটোৰ পৰিৱৰ্তন কেনেকুৱা হ'ব দ্য টিচাৰ ছেইড কমাৰ ঠাইত কি হয় ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান এইটো চিৰসত্য কথা ইয়াৰো কিয় নহয় টেন্সৰ পৰিৱৰ্তন নহয় এইটো যি আছে সেইটোৱে হ'ব তো আশা কৰোঁ আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু সেইগুলোকে চাই থাকক আমাৰ আৰু নতুন নতুন পৰিৱৰ্তনখিনি কেনেকৈ হয় পাই যাম এতিয়া আৰু এটা নিয়ম আমি জানিম কেতিয়া টেন্সৰ পৰিৱৰ্তন নহয় এতিয়া চাওঁ ৰাম উইল সে আই প্লে ক্ৰিকেট ইয়াত আমি
কি টেন্সত আছে প্ৰেজেণ্ট ইনডিফিনিট আছে ছাবজেক্টৰ পিছত ভাৰ্ব আছে প্ৰেজেণ্ট ফৰ্মত তো ইয়াত চাওঁ এইটো হৈছে ৰিপৰ্টিং ভাৰ্বটো কি আছে উইল চে অৰ্থাৎ ফিউচাৰত আছে যদি ৰিপৰ্টিং ভাৰ্বটো ফিউচাৰ বা প্ৰেজেণ্টত থাকে প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ নহ'লে ফিউচাৰ টেন্সৰ কেইটা ভাগত যদি থাকে তেতিয়া এই ৰিপৰ্টেড ক্লজটোৰ টেন্সৰ পৰিৱৰ্তন নহয় আমি যেনেকৈ ইয়াৰ আগতে পালোঁ যে ৰিপৰ্টেড ক্লজটো যদি কি হয় হেবিচুৱেল একশ্যন বা ইউনিভাৰ্চেল ট্ৰুথ হয় তেতিয়া টেন্সৰ পৰিৱৰ্তন নহয় ইয়াত সেইট থাকক বা জি থাকক ইয়াত আমি জানো যে এইটো পাষ্ট ফৰ্মত থাকিলে কি হয় টেন্সৰ পৰিৱৰ্তন নহয় কিন্তু পাষ্ট ফৰ্মত থাকিও যদি কি হয় হেবিচুৱেল একশ্যন বা ইউনিভাৰ্চেল ট্ৰুথ হয় তেতিয়া টেন্সৰ পৰিৱৰ্তন নহয় ঠিক সেইদৰে এইটো যদি পাষ্ট ফৰ্মত নাথাকি ফিউচাৰত বা প্ৰেজেণ্টত থাকে তেতিয়াও ইয়াৰ টেন্সৰ পৰিৱৰ্তন নহয় তেনেহ'লে এইটো কি হ'ব ৰাম উইল চে কমাৰ ঠাইত কি হ'ব ডেট আই প্লে ক্ৰিকেট এইটো কি হ'ব হি প্লেছ ক্ৰিকেট ইমান সময় যে আমি আলোচনা কৰিলোঁ এইটো হৈছে আমাৰ এছাৰ্টিভ চেণ্টেঞ্চ যেতিয়া থাকিব তেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনক ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেকৈ পৰিৱৰ্তন কৰিম তো এতিয়া আমি চাম যে ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ থাকিব তেতিয়া সেই ইণ্ট্ৰগেটিভ চেণ্টেঞ্চক আমি কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰোঁ তো আশা কৰোঁ আপোনালোকে এইখিনি ভাল পাইছে যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া চাওঁ আমি কোশ্চিন অৰ্থাৎ ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ জনাৰ আগত আমাক দুটা গুৰুত্বপূৰ্ণ বিষয়ে জনা দৰকাৰ তেতিয়া আমি ইয়াৰ উত্তৰ দিব পাৰিম প্ৰথমটো ইনভাৰ্টেড কোশ্চিন কাক কয় আৰু স্পেচিফিক কোশ্চিন কাক কয় এটা বহুত গুৰুত্বপূৰ্ণ বস্তু এতিয়া চাওঁ মই যদি কাৰোবাক সোধো ভাত খাইছেনে সি হয়তো য়েছ বা ন অৰ্থাৎ হয় বা নহয়ৰ দ্বাৰা উত্তৰ দিব পাৰিব স্কুল গৈছেনে বজাৰ গৈছেনে ফুটবল খেলিছেনে সি কি কৰিব নিশ্চয় হয় বা নহয় উত্তৰ দিব পাৰিব এতিয়া মই যদি কাৰোবাক সোধো তোমাৰ নাম কি আৰু সি যদি কয় য়েছ হ'বনে কেতিয়াও নহয় তোমাৰ নাম কি মই যেতিয়া কম তেতিয়া য়েছ আৰু ন উত্তৰ নেখাটে তেতিয়া উত্তৰ দিবই লাগিব এইটো হ'ব কি মোৰ নাম যিটো হয় কৈ দিব তো যিটো প্ৰশ্নৰ উত্তৰ আমি কি হয় উত্তৰ দিবই লাগে তাক কোৱা হৈছে স্পেচিফিক কোশ্চিন মানে উত্তৰ দিবই লাগিব আৰু য়েছ ন আৰু নেখাটে তাত উত্তৰ দিবই লাগিব আৰু য'ত আমি য়েছ নৰ দ্বাৰা উত্তৰ দিম তাক কোৱা হয় ইনভাৰ্টেড কোশ্চিন আমি হয় হ'লে য়েছ দিম নহ'লে যে এইটো কৰিছ তেনেহ'লে য়েছ যদি কৰা নাই ন তো এই দুই ধৰণৰ কোশ্চিন আমাৰ ইণ্ট্ৰগেটিভ চেণ্টেঞ্চত জানিব লাগিব এইখিনিত আমাৰ এটা মনত ৰখা উচিত য়েছ ন কোশ্চিন কোনখিনিত হয় তেতিয়া কি হয় অক্সিলাৰিজ থাকে আৰ ইউ এ ষ্টুডেণ্ট তুমি এজন ছাত্ৰ নে তো তেতিয়া কি হয় এম ইজ আৰ ৱাজ ৱেৰ শ্বেল শুড উইল উড কেন কুড মে মাইট মাষ্ট হেভ হেজ হেড অট ডেয়াৰ নিড ইউজ টু ডু ডাজ ডিড এই যি 24টা কি অক্সিলাৰিজ আছে এই অক্সিলাৰিজ ভাৰ্বটো ক'ত হ'ব ইনভাৰ্টেড কোশ্চিনত হ'ব আৰু যেতিয়া স্পেচিফিক কোশ্চিন হ'ব তেতিয়া WH টাইপ কোশ্চিন মানে হোৱাই হোৱেৰ হাউ যিখিনি WH টাইপ কোশ্চিন আছে কোশ্চিন ৱাৰ্ড আছে WH টাইপ কোশ্চিন ৱাৰ্ড ইয়াতে তেতিয়া হ'ব য'ত স্পেচিফিক কোশ্চিন হয় য'ত আমাৰ উত্তৰ দিব লাগিবই আমি য়েছ ন দি আমি ৰখিব নোৱাৰিম তো আমাৰ এই দুই ধৰণতে দুটা নিয়ম আছে সেইকাৰণে মই দুয়োটা বেলেগকৈ দুয়োটাই প্ৰথমতে আলোচনা কৰিছোঁ কাৰণ দুয়োটা আমি যেতিয়া বুজি পাম তেতিয়াহে আমি এনচাৰ কৰাত সুবিধা হ'ব এই দুটা যদি বুজি নাপাওঁ তেতিয়া মই যিমানেই ক'ম যি হওক নহ'লে নতুনকৈ যিসকলে আঁকিছে বুজি নাপাওঁ যে কি কৈ আছে ছাৰে এইখিনি তো আশা কৰোঁ মই এইখিনি বুজিব পাৰিছোঁ তে আমি কি কওঁ যে ইনভাৰ্টেড কোশ্চিন কি হয় য'ত আমি য়েছ ন দি উত্তৰ দিব পাৰোঁ আৰম্ভণিত কি হয় অক্সিলাৰিজ থাকে যেনেকৈ আৰ ইউ ইল আমাৰ পৰীক্ষাত আছে কোশ্চিন পেটাৰ্ণৰ এটা ভাগ হৈছে আস্ক কোশ্চিনৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' দিছোঁ আপোনালোকে পাৰিলে ভিডিঅ'টো চাই ল'ব আস্ক কোশ্চিনৰ ওপৰতো পৰীক্ষাত থকা দেখা যায় এতিয়া চাম ইনভাৰ্টেড কোশ্চিন কি হয় অক্সিলাৰিজ দি ষ্টাৰ্টেড হয় যেনেকুৱা হি ছেইড টু মি আৰ ইউ এ ষ্টুডেণ্ট এইটো হৈছে কি এটা ইনভাৰ্টেড কোশ্চিন কিয় ইয়াত ষ্টাৰ্টিং হৈছে কি অক্সিলাৰিজ অৰ্থাৎ আৰ দি হৈছে অক্সিলাৰিজ 24টা আছে তাৰে অক্সিলাৰিজ যিটো আৰ আছে আৰ দি ষ্টাৰ্ট হৈছে তো এইটো হ'ব ইনভাৰ্টেড কোশ্চিনটো আমি কেনেকৈ কৰিম যিহেতু ইয়াত কোশ্চিন কৰিছে আমি কি কৰিম এইখিনিতে আমি কি কৰিছিলোঁ ছেইড টু ঠাইত টল্ড লিখিছোঁ কিন্তু এইবাৰ আৰু টল্ড লিখিব নোৱাৰিম এইবাৰ লিখিম
asked if I inquire of he asked me কমাৰ ঠাইত আমি ইমানখিনি সময়ত এছাৰ্টিভ সেন্টেন্সত কি লিখিছোঁ দ্যাট লিখিছোঁ কিন্তু ইয়াত হ'ব কি ইয়াত কি লিখিম ইফ বা কোনোবাই যদি ইফৰ ঠাইত যদি whether WACTH ইয়াৰ whether লিখে তথাপিও হ'ব ইফ বা whether হয় তাৰপিছত কি হৈছে ইয়াত চাম আৰটো আহিছে কিয় আগত আহিছে ইয়াত আৰটো আগত আহিছে কিয়নো এইটো হৈছে ইণ্টাৰগেটিভ সেন্টেন্স আৰু আমাৰ মনত ৰাখিব লাগিব যেতিয়া আমি কি কৰিম ইনডাইৰেক্ট নেৰেশ্যন লৈ পৰিৱৰ্তন কৰিম তেতিয়া আমাক কি কৰিব লাগিব এইটো এছাৰ্টিভ লৈ অৰ্থাৎ ষ্টেটমেণ্ট লৈ পৰিৱৰ্তন কৰিব লাগিব ইয়াত আৰটো আগত আহিছে আমি আৰটো পিছত লৈ আহিম অৰ্থাৎ আমি কি কৰিম ইউটো আগত লৈ আহিম আৰু আৰটোক পিছত লৈ যাম তো ইয়াত চাওঁ টু মি হি ছেইড টু মি তেওঁ মোক কৈছিল আর ইউ মানে কাক বুজাইছে ইয়াত আমি মনত ৰাখিম যেতিয়া টু মি থাকি ইউ থাকে ইয়াত এই ইউটো টু মিক বুজায় অৰ্থাৎ ইয়াৰ ছাবজেক্টটো কাক বুজায় ইয়াৰ অবজেক্টক বুজায় ইয়াত কি আছে অবজেক্ট মি হৈছে ফাৰ্ষ্ট পাৰ্চন তেতিয়া হ'ব ইউটো ফাৰ্ষ্ট পাৰ্চন আহিলে হ'ব আই সেকেন্ড পাৰ্চন আহিলে হ'ব ইউ থাৰ্ড পাৰ্চন হ'লে হি শি ইট এনি নেম দে যিখিনি আছে হ'ব তো আমি ইউৰ ঠাইত কি লিখিলোঁ আই লিখিলোঁ এইবাৰ আছে আৰটো হ'ব কি যেহেতু টেন্সৰ পৰিৱৰ্তন হ'ব সেইড আছে আমাৰ এইখিনিও মনত ৰাখিব লাগিব টেন্সৰ পৰিৱৰ্তন হ'ব সেইড আছে সেইডটো এই এম ইজাৰটো কি হয় ৱাজ নহ'লে ৱেৰ তো আমি জানো আইৰ লগত ৱেৰ নহয় আইৰ লগত হয় ৱাজ তাৰপিছত এ ষ্টুডেণ্ট তো এতিয়া কি হ'ল এইটো এছাৰ্টিভ লৈ পৰিৱৰ্তন হ'ল তো আমি বুজি পালোঁ ৰিপৰ্টেড ক্লজটো যেতিয়াই কি হ'ব ইনভাৰ্টেড কুৱেশ্যন হ'ব তেতিয়াই এই সেইডটোৰ অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বৰ ঠাইত কি হৈছে আক্স হ'ব আৰু কমাৰ ঠাইত কি হ'ব ইফ হ'ব আৰু এই সেন্টেন্সটো ইন্টাৰগেটিভ সেন্টেন্সটো এছাৰ্টিভ লৈ পৰিৱৰ্তন হ'ব এতিয়া চাওঁ বহুত ষ্টুডেণ্টে এইখিনি ভুল কৰা দেখা যায় মই সেই ভুলটো যাতে নহয় সেইকাৰণে এইটো আলোচনা কৰিম The man said to the boy, do you know me? It was a question হয় do you know me? তুমি মোক জানানে মানুহজনে ল'ৰাজনক কৈছিল যদি জানে কি হ'ব হয় জানো বা নহ'লে নাই ইয়েছ বা নো দি উত্তৰ দিব পাৰো তো এইটো হৈছে এটা ইনভাৰ্টেড কোশ্চেন এই কোশ্চেনটো ঠিক আগৰ দৰে কৰিম কি কৰিম দ্য মেন asked the boy কমাৰ ঠাইত কি হ'ব ইফ ইয়াত আহি গ'ল আসল লেখাটো বহুত ষ্টুডেণ্টে কি কৰে এই ডুটোক ইয়াত আহি ডিড লিখে আমাৰ এইখিনি মনত ৰাখিব লাগিব সেইকাৰণে মই এই সেন্টেন্সটো দিছোঁ কাৰণ মই মোৰ ষ্টুডেণ্টক পাইছোঁ বহুত পাইছোঁ যাতে আপোনালোকৰ ভুল নহয় এইটো পৰীক্ষাত এই ডুটো কিয় আহিছে এইটো হৈছে কি ইনভাৰ্টেড কোশ্চেন অৰ্থাৎ অক্সিলাৰিজ আহি কি হৈছে ইণ্টাৰগেটিভ কৰা হৈছে ইয়াৰ টেন্সটো কি ইয়াৰ টেন্সটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স আমি আপোনালোকে যদি ইণ্টাৰগেটিভ কৰা শিকোৱা নাই বা ইণ্টাৰগেটিভ কৰাত অসুবিধা আছে মই ইণ্টাৰগেটিভৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাইছোঁ আপোনালোকে প্লে লিষ্টত গৈ বা মোৰ ভিডিঅ'বোৰ চাব তাতে এছাৰ্টিভৰ পৰা ইণ্টাৰগেটিভ কেনেকৈ কৰিব লাগে ধুনীয়াকৈ বুজাই দিছোঁ মাত্ৰ 4টা নিয়ম জানিলে আমি এছাৰ্টিভৰ পৰা এফাৰ্মেটিভৰ পৰা আমি কি কৰিব পাৰোঁ ইণ্টাৰগেটিভ কৰিব পাৰোঁ তো ইয়াত জানো আমি ডুটো কি হৈছে যেতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটাক ইণ্টাৰগেটিভ কৰিব লাগে তেতিয়া আমি ডু বা ডাজৰ সহায় লওঁ ডাজ হৈছে যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি ডাজ লৈ আহোঁ যেতিয়া ছাবজেক্টত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় তেতিয়া আমি ডুৰ সহায় লওঁ তো ইয়াত ডুটো কিন্তু এটা হেল্পিং ভাৰ্ব হিচাপে হৈছে ইয়াত মেইন ভাৰ্ব হিচাপে নহয় আৰু ডুটোক যেতিয়া আমি এইটোক এছাৰ্টিভ লৈ কৰিম তেতিয়া ডুটো নোহোৱা হয় ইউ নো মি হৈ থাকে তো ডুটো হৈছে হেল্পিং ভাৰ্ব এইটো মেইন ভাৰ্ব নহয় তো আমি জানিম ডুটোৱে কি বুজাইছে ডুটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুজাইছে তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো আমি জানো ইয়াতে সেইড আছে টেন্সৰ পৰিৱৰ্তন হৈ কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট বিকাম পাষ্ট ইনডিফিনিট তো পাষ্ট ইনডিফিনিট হ'লে আমাৰ কি লাগিব প্ৰথমতে ছাবজেক্ট আহিব ছাবজেক্টটো আছে কি ইয়াত ইউ তো ইউটো কাক বুজাইছে ইয়াৰ এই যিটো অবজেক্ট আছে তো এইটো ছাবজেক্ট এইটো অবজেক্ট আমি ইউটো দি বয়ক বুজাইছে আমাৰ মনত ৰাখিব লাগিব ইউ ছাবজেক্টটো ইয়াত কাক বুজায়
ইয়াৰ অবজেক্টক বুজায় তো ইয়াত আছে কি দা বয় হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় তেতিয়া এইটো হ'ব হি তাৰপিছত আমি ছাবজেক্ট পোৱাৰ পিছত এতিয়া আমি কি জানিম যে আমাৰ এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সক পাষ্ট ইনডিফিনিট টেন্সত ল'ব লাগে তেনেহ'লে নো ভাৰ্বটোৰ পাষ্ট ফৰ্ম কি নিউ মিটো কাক বুজাইছে মিটো আমাৰ মনত ৰাখিব লাগিব যেতিয়া ইউ থাকে ইয়াৰ মিটো ইয়াৰ ছাবজেক্টক বুজায় মিটো তেনেহ'লে কাক বুজাইছে দি মেন মানুহজনক বুজাইছে মানুহজন দি মেন হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ দি মেন থাৰ্ড পাৰ্চন হয় থাৰ্ড পাৰ্চন হ'লে হিম হি বা হি নহ'লে সি হৈছে থাৰ্ড পাৰ্চন যেন এক বচনত তো ইয়াৰ এইটো হৈছে ছাবজেক্ট অবজেক্টত কি হ'ব হিম বা হাৰ হ'ব তো ইয়াত কি আছে দি মেন পুৰুষক বুজাইছে তেনেহ'লে কি হ'ব তেনেহ'লে এইটো হ'ব হিম তো এইদৰে আমি কি কৰিব পাৰোঁ পৰিৱৰ্তন কৰিব পাৰোঁ কিন্তু দেখা যায় ইয়াত ডুৰ ইয়াত কোনো কামেই নাই তো এই বহুতে কি কৰে যেতিয়াই ডু প্ৰথমতে দেখে এই ডুটোক লৈ অহাৰ চিন্তা কৰে তো এইটো ভুল আপোনালোকে নকৰিব ডু হৈছে হেল্পিং ভাৰ্ব এইটো আমি এছাৰ্টিভ কৰাৰ লগে লগে ডুটো নোহোৱা হৈ যায় ঠিক সেইদৰে ইয়াত ডিড হয়তো দিব পাৰোঁ ডিড দিলে আমাৰ মনত ৰাখিব লাগিব এইটো পাষ্ট ইনডিফিনিট টেন্স হ'ব আৰু পাষ্ট ইনডিফিনিট টেন্সটো পাষ্ট পাৰফেক্ট হ'ব আৰু ডিডটো নোহোৱা হ'ব তো আশা কৰোঁ আপোনালোকে এইখিনি ইনভাৰ্টেড কুৱেশ্যন বুজি পাইছে এতিয়া আমি স্পেচিফিক কুৱেশ্যনত কেনেকৈ পৰিৱৰ্তন কৰিব লাগে সেইখিনি আলোচনা কৰিম টিচাৰ ছেইড টু মি শিক্ষকে মোক সুধিছিল হোৱাট ইজ ইয়ৰ নেম এইটো কি হৈছে হোৱাট ইজ ইয়ৰ নেম তোমাৰ নাম কি মই ক'লোঁ য়েছ কেতিয়াও নহয় য়েছ বা ন দি আমি উত্তৰ দিব নোৱাৰোঁ এইটো হৈছে স্পেচিফিক কুৱেশ্যন ইয়াৰ উত্তৰ আমি দিবই লাগিব তো আমি বুজি পালোঁ কি এইটো স্পেচিফিক কুৱেশ্যন তো স্পেচিফিক কুৱেশ্যনত ঠিক আগৰ দৰে কৰিম কিন্তু অলপ পৰিৱৰ্তন হ'ব তো কি হ'ব এইটো চাওঁ যিটো প্ৰশ্ন কৰিছে তেতিয়া কি হ'ব দি টিচাৰ asked me ইনভাৰ্টেড কুৱেশ্যনত কমাৰ ঠেং কি হৈছিল ইফ কিন্তু এইবাৰ কি হয় যিটো কুৱেশ্যন ৱাৰ্ড থাকে এইটোৱে হ'ব ইয়াত হোৱাট কুৱেশ্যন ৱাৰ্ডটো আছে এইটোৱে হ'ব তাৰপিছত ইজটো কি হৈছে ইয়ৰ নেমৰ আগত আহিছে কিয় আহিছে যিটো কুৱেশ্যন হয় এইবাৰ ই পিছত যাব ইয়ৰ থাকিলে কি হয় টু মি মোক বুজাইছে যিহেতু এইটো হ'ব মাই নেম তাৰপিছত এম ইজ আৰ থাকিলে কি হয় ৱাজ ৱেৰ মাই নেম ৱাজ ফুল ষ্টপ তো আমি কি কৰিলোঁ এইদৰে কি হয় আমি বুজি পালোঁ কি ইনভাৰ্টেড কুৱেশ্যন আৰু স্পেচিফিক কুৱেশ্যনৰ পাৰ্থক্যটো কি ইয়াত আক্স থাকিব কিন্তু ইয়াত ইনভাৰ্টেড কুৱেশ্যনত ইফ বা ৱেডাৰ হৈছিল স্পেচিফিক কুৱেশ্যনত কি হয় যিটো ইয়াত কুৱেশ্যন ৱাৰ্ড থাকিব ইয়াত হোৱাট থাকিলে হোৱাট আহিব হু থাকিলে হু আহিব হাউ থাকিলে হাউ থাকিব যিটো কুৱেশ্যন ৱাৰ্ড থাকে এইটোৱে আহি যাব তো আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে মই আপোনালোকক সহজে বুজাব পাৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব নিজৰ বন্ধুৰ লগত আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং